বিগত বৰ্ষৰ দৰে সদৌ টাই আহোম ছাত্ৰ সন্থা তিতাবৰ নগৰ সমিতিৰ উদ্যোগত টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ এই নিজা ভূমিত আমি এইবাৰ ষষ্ঠদশ বাৰ্ষিক মেডাম-মে-ফি আয়োজন কৰিছোঁ। যিহেতু আমাৰ নিজাববীয়া টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ নামত তিতাবৰত ক'তো ভূমি নাছিল, কিন্তু আমি বহুত যোগাযোগ কৰাৰ পাছত আমি এই মাটিডোখৰ পালোঁ। গতিকে আমাৰ ভাল লাগিছে, আমি এডোখৰ স্থায়ী ভূমি পাইছোঁ। গতিকে আমি এই মেডাম-মে-ফি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমাৰ মেডাম-মে-ফি দুদিনীয়া কাৰ্যসূচী হ'ল। যোৱাকালি আমাৰ যি আমি পুলিন পুথিসকলক স্মৰণ কৰি আমি যি তৰ্পণ ব্যৱস্থা কৰোঁ বানফি, সেই বানফি কালি হৈ গ'ল। আজি আমাৰ কাৰ্যসূচী বৰ্তমান চলি আছে। পুৱাৰ ভাগতে পতাকা উত্তোলন, গছপুলি ৰোপণ, মৈদাম তৰ্পণ, চেঙেনাত বন্তি প্ৰজ্বলন হৈ গ'ল। আৰু এতিয়া আমাৰ যি এটা আলোচনা চক্ৰ চলি আছে, ইতিমধ্যে আপোনালোকে দেখিছেই আলোকপাত হৈ আছে। গতিকে আমাৰ ভাল লাগিছে। তিতাবৰৰ এই নগৰৰ লগতে তিতাবৰ জালুকনী বাৰী, বৰহোলা, দেওঘৰীয়া, বেবেজীয়া আদি সকলো জেগাতে মেডাম-মে-ফি উদযাপন কৰিছে। গতিকে আমাৰ খুব ভাল লাগিছে। আমি ভাবোঁ যে তিতাবৰৰ লগতে সমগ্ৰ অসমবাসীৰ চুকে কোণে এই আমাৰ যি পুলিন পুথাসকলে আমি আশীৰ্বাদ বিচাৰোঁ, মেডাম-মে-ফিৰ জৰিয়তে মেডাম-মে-ফি উৎসৱ আয়োজন কৰে। তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু সন্ধিয়ালৈ আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে, টাই কালচাৰেলৰ লগতে আমাৰ বিভিন্ন গীত মাত হ'ব। গতিকে আমি তিতাবৰবাসী ৰাইজৰ লগতে আমাৰ যিসকল শুভাকাংক্ষী আছে, সেইসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। অকল যে আমাৰ টাই আহোম জনগোষ্ঠীয়ে আমাক সহযোগিতা কৰিছে সেইটো নহয়, তিতাবৰৰ প্ৰত্যেক জাতি জনগোষ্ঠীয়ে আমাক এই উৎসৱভাগে উদযাপন কৰিবলৈ আমাক সহায় সহযোগিতা আগবঢ়াইছে। ধন্যবাদ।